11 PM মই CM অফিসৰ পৰা কল এটা পালো কি মৰাণ কমিউনিটি কিমান আছে অৰুণাচল প্ৰদেশৰ এটো ডেটা লাগে আৰু এটা ডিটেইল প্ৰপোজাল লাগে কেবিনেটৰ কাম পিয়াচি পালুং আৰু কোনসকলে পালুং এই কথাষাৰে বাৰুকে জানুং বুলি ক'লে মানে মই 10 তাৰিখত দিয়া ভিডিঅ'কেইটা গোটেইকেইটা চাব লাগিব লাষ্টলৈকে চাব লাগিব তাৰপিছত আৰু বিশেষকৈ জানুং বুলি ক'লে এই দিয়া ভিডিঅ'টো এইটো লাষ্টলৈকে চাব লাগিব তেতিয়াহে গোটেই তিনিটা ভিডিঅ' চালে মানে পিয়াচি কেনেকৈ পালে ক'ৰ মানুহে পালে এইখিনি জানিবলৈ হ'লে গোটেইকেইটা ভিডিঅ' চালেহে জানিবি যিখিনি নেকি অৰুণাচলত থকা মৰাণসকলে পিয়াচি পালে আৰু ৰাজহুৱাভাৱে পিয়াচি প্ৰদান কৰিলে মানে ক'ত কোনডোখৰ জেগাত এইখিনি বিশেষকৈ জানিবলৈ হ'লেও গোটেইখিনি মানে গোটেই ভিডিঅ'টোৰ মাজতে আছে গোটেই ভিডিঅ'টোৱে চাব লাগিব তাকে অকণমান কম বুলি ভাবিছোঁ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ তাৰপিছত মই এতিয়া ভিডিঅ'টো লৈ যাওঁ ভিডিঅ'টো চাওক শেষলৈকে তেতিয়াহে গম পাব পাৰিলে এই ভিডিঅ'খিনি যিমান পায় মৰাণ জনগোষ্ঠী বা অন্যান্য জনগোষ্ঠী সকলো পায় যাতে জানে বুলি এই ভিডিঅ'টো লাগিলে এটা শ্বেয়াৰ কৰি দিলে মানে বেছিকৈ বাও পাং গপ আশা যি কি নহওক এতিয়া ভিডিঅ'টো মাজলৈ লৈ যাওঁ আৰু বৰ দীঘলীয়া বেছি নকৰোঁ কাৰণ কেলৈ সেই ভিডিঅ'টো কেনেকৈ ভিডিঅ'টো মানে পিয়াচি দিছে কি দিছে এইবিলাকতো দীঘল হৈয়ে যাব ন গতিকে মই ভিডিঅ'টো দীঘলীয়া নকৰি এতিয়া সোমাই যাম ভিডিঅ'টোৰ মাজলৈ বল তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি শ্ৰীযুত ভাদেশ্বৰ মৰাণ ডাঙৰীয়া CM মৰাণ অটোনমাছ কাউন্সিল অৰুণজ্যোতি মৰাণ ডাঙৰীয়া অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা ডাঙৰীয়া 14 মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পালেন্দ্ৰ বৰা ডাঙৰীয়া মূলেন্দ্ৰ মৰাণ ডাঙৰীয়া বিতুপন মৰাণ ডাঙৰীয়া ৰুণজুন মৰাণ ডাঙৰীয়ানী আৰু বুঢ়ীদিহিং অঞ্চলৰ মান্যগণ্য ব্যক্তিসকল আৰু আজি অৰুণাচলৰ পৰা এই সভাত আহা এই সভাৰ কেন্দ্ৰবিন্দু আমাৰ সীমাৱৰ্ত অঞ্চলৰ ৰাইজ আজি এটা ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনৰ পিছফালে দুনিয়া এটা ষ্টৰী আছে সবতকে প্ৰথমবাৰ মোৰ অফিসত মৰাণ ছাত্ৰ সন্থাৰ এটা ডেলিগেশ্যন আহিছিলে এটা প্ৰপোজাল লৈ পেলাই কি অৰুণাচল প্ৰদেশৰ যিমান মৰাণ কমিউনিটিৰ মানুহ আছে তেখেতসকলক PRC OBC NCL দিব লাগে সো মোৰ প্ৰথম ৰিয়েকশ্যনটো এনেকুৱা আছিলে কি এটো কেনেকৈ সম্ভৱ সো মই এডমিনিষ্ট্ৰেটিভলি ভাবি পৰা নাছিলোঁ তথাপি মই কৈছিলোঁ কি মই এটা প্ৰপোজাল পঠিয়াই দিম ষ্টেট গভৰ্ণমেণ্টক কিন্তু এই কাৰ্যটো আজিৰ দিনত সম্ভৱ হৈ উঠিছে অকল এজন ব্যক্তিৰ কাৰণে এটো হল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জাষ্ট পলিন্দ্ৰ জয়কান্ত